প্ৰিয় শ্ৰোতা দৰ্শকসকল, গোৱালপাৰা জিলাৰ পাইকান আঞ্চলিক এম.ই. স্কুলৰ সহকাৰী শিক্ষক অমল বৰুৱা ছাৰে পৰহি দিনাখন শিক্ষামন্ত্ৰীয়ে সাংবাদিকৰ আগত যিখিনি কথা কৈছিল, যি ব্যক্ত কৰিছিল, তাৰ প্ৰতিক্ৰিয়া হিচাপে অমল বৰুৱা ছাৰে এনেদৰে তেখেতৰ দুখ ব্যক্ত কৰিছে। আৰু এই এম.ই. স্কুলখন 1987 পৰা ষ্টাৰ্ট হৈ এতিয়ালৈকে চলি আছে নিয়মিতভাৱে। আৰু এই স্কুলখনতে তেওঁ কাম কৰে। নিশ্চয় দেখিবলৈ পাইছে কাষতে তেখেতে এটা ভিডিঅ' মোলৈ প্ৰেৰণ কৰিছে, কিছু দুখ ব্যক্ত কৰিছে, চাই লওক। তেওঁ সততে মাননীয় শিক্ষামন্ত্ৰীগৰাকীয়ে সততে কৈ থাকে যে আমাৰ কেইবালানিও আলোচনা হৈছে, কিন্তু অতি পৰিতাপৰ কথা, আমি আজি সুদীৰ্ঘ 13ত যি প্ৰভিঞ্চিয়েলাইজ হ'ল, 13ত প্ৰভিঞ্চিয়েলাইজ হোৱাৰ পিছৰে পৰা আজি কপতি এই যে শিক্ষকখিনি আন্দোলন কৰি আছে বা আলোচনা বিলোচনা কৰি আছে, কিন্তু আজি পৰ্যন্ত কিন্তু মাননীয় শিক্ষামন্ত্ৰীগৰাকীয়ে কিন্তু কোনো ধৰণৰ পদক্ষেপ হাতত লোৱা নাই। মুখ্যমন্ত্ৰীগৰাকীয়েও কোনো এটা আমাৰ শিক্ষকৰ যে প্ৰাদেশিকৰণৰ এইটো যে এটা ব্যৱস্থা, এইটো আমাক আশ্বস্ত কৰাব পৰা নাই। আমি জানো যে 11 চনৰ যিখন আইন আছিলে, সেই আইনখন তেখেতে 12 চনত সংশোধন কৰিলে। 12 চনত সংশোধন কৰি পেলাই তেখেতে 13 চনত কিছু সংখ্যক স্কুল প্ৰাদেশিকৰণ কৰিলে। তাৰপিছত মাননীয় মুখ্যমন্ত্ৰীগৰাকী বৰ্তমান, আৰু তেতিয়া শিক্ষামন্ত্ৰী আছিলে মাননীয় মুখ্যমন্ত্ৰীগৰাকীয়ে, তেখেতে কৈছিলে যে যিখিনি স্কুল বাদ পৰি গৈছে বা যিখিনি স্কুল মানে বাকী আছে, সেইখিনি স্কুল আমি পৰ্যায়ক্ৰমে কৰিম। কিন্তু সেইখিনি কথাকেই বাৰে বাৰে একেটা কথাকেই তেখেতে গাই থাকে। কিন্তু দিনৰ উপৰি দিন, মাহৰ উপৰি মাহ বা বছৰে বছৰে এনেকুৱা ধৰণৰ শিক্ষকবিলাকে 30-35 বছৰ ধৰি বিনা বেতনে কাম কৰি পেলাই তেওঁলোকে এটা ফুটা কৰিব পৰা নাই। আৰু এই ফুটা কৰি এটা নোপোৱা বেদনাতে আজি বিভিন্ন স্থানত আন্দোলন কৰিবলগীয়া হৈছে। অফিচৰ দুৱাৰে দুৱাৰে, বিষয়া আমলাৰ দুৱাৰে দুৱাৰে বা মন্ত্ৰী আমলাৰ দুৱাৰে দুৱাৰে আজি এই অপ্ৰাদেশিত শিক্ষকসকলে আজি আন্দোলন কৰিবলগীয়া হৈছে। এইটো এটা ধিক্কাৰ দিছোঁ মাননীয় শিক্ষামন্ত্ৰী তথা মুখ্যমন্ত্ৰীগৰাকীক। কথাটো হ'ল, যোৱা পৰহি শিক্ষামন্ত্ৰীগৰাকীয়ে যিটো কথা ক'লে যে তেওঁ কৈছে কি যে আমি শিক্ষকৰ লগত কেইবালানি আলোচনা কৰিছোঁ, কিন্তু তেখেতে আলোচনা কৰিছে, কি আলোচনা কৰিছে, আলোচনাৰ ফলাফলটো কি হ'ল? যদি তেওঁ আলোচনাই কৰিছে বা আলোচনা হৈ আছে, তেতিয়াহ'লে আমাক মানে এটা কথাতে আমাক মানে থিৰাং কৰি দিব লাগে বা খাটাং আমাক ৰিজাল্টটো দিব লাগে যে আপোনালোকৰ স্কুলখিনি আমি প্ৰভিঞ্চিয়েলাইজ কৰিম বা পদ প্ৰাদেশিকৰণ কৰিম। কিন্তু কেতিয়া কৰিম, কেতিয়া তেওঁ সেই ডেটটো দিব, সেইটো আমাক খাটাং কৰি দিব লাগে। আমাৰ সেইটোহে আটাইতকৈ ডাঙৰ কথা। কিন্তু আমি শিক্ষক সমাজ হৈছোঁ, আমি মানৱ সম্পদ গঢ়ি তোলা বা খনিকৰ। কিন্তু আমি শিক্ষক সমাজে কোনো এটা বেয়া কাম কৰা নাই। আমি যে আজি এই স্কুলবিলাকত কাম কৰি আছোঁ বা শিক্ষকসকলে যে কাম কৰি আছে, তেওঁলোকে এই স্কুলবিলাকত বা বিদ্যালয়বিলাকত এনে কাম কৰি থকা নাই। ৰাইজৰ বা সমাজখনৰ যিটো প্ৰয়োজনীয়তা অনুভৱ কৰি পেলাইহে এই স্কুলবিলাক গঢ়ি তুলিছে। চৰকাৰীভাৱে যি নীতি নিয়ম আছে বা নিৰ্দেশনা আছে, তাৰ আধাৰতে এই পৰ্যায়ক্ৰমে এই স্কুলখিনি মানে আগবাঢ়ি গৈ আছে বা চৰকাৰে আমাক পাৰ্মিশ্যন বা ৰিকগনাইজ কৰিছে। কিন্তু কথাটো হ'ল কি, এতিয়া এইখন বিদ্যালয় আপোনালোকৰ কথাটো হ'ল, এই বিদ্যালয়খন আমাৰ আজি যে এই 30-35টা বছৰ যে এই শিক্ষকখিনি যে আমাৰ পাঠদান কৰিলে বা চাকৰি কৰিলে, মানৱ সম্পদ গঢ়ি তুলিলে, এই মানৱ সম্পদ গঢ়ি তোলা এই ল'ৰা ছোৱালীবিলাকক মানে অসম চৰকাৰে বিভিন্ন পদত কিছুমান মানে চাকৰি বা কৰ্মসংস্থান দি আছে বিভিন্ন বিভাগত। কিন্তু আমাৰ আজি কপতি এই বিদ্যালয় শিক্ষকসকলৰ পদ প্ৰাদেশিকৰণ নহ'ল। কিন্তু এটা কথা আপোনালোকে জানিব পাৰিব যে এই শিক্ষকসকল আজি দুৰ্গা পূজা এটা আহিলে, এই উৎসৱটো আহিলে, আজি আমাৰ ঘৰখনৰ যিটো এটা তথৈবচ অৱস্থা হয়, এই কথাটো কিন্তু মাননীয় শিক্ষামন্ত্ৰীগৰাকীয়ে বা আমাৰ মুখ্যমন্ত্ৰীগৰাকীয়ে এইটো কিন্তু ভবা উচিত আছিল। তেওঁ আজি পশ্চাদমুখী বুলি কৈছে। পশ্চাদমুখী
কাক বুজাইছে পশ্চাদমুখী কেনেকুৱা হৈছে পশ্চাদমুখী হৈছে আজি বিভিন্ন বিদ্যালয় আজি একত্ৰিতকৰণ কৰিছে কৰি পেলাই আজি স্কুলবিলাক বন্ধ কৰি দিছে বন্ধ কৰি দিয়াৰ ফলত কি হৈছে স্কুলৰ যিবিলাক ল'ৰা ছোৱালী আজি কোন ল'ৰা ছোৱালীবিলাক 2 কিলোমিটাৰ 3 কিলোমিটাৰ আঁতৰত গৈ পেলাই মানে শিক্ষা গ্ৰহণ কৰিবলগীয়া হৈছে কেনেকুৱা এটা অৱস্থা